প্ৰিয় দৰ্শক, মহাশিৱৰাত্ৰিৰ দিনা পূজা-পাঠ বা ব্ৰত ৰাখিব নোৱাৰিলেও কোনো কথা নাই। কিন্তু মহাশিৱৰাত্ৰিৰ এই বিশেষ দিনটোত এটা বস্তু অৱশ্যেই খাই ল'ব। তেনে কৰিলে ইমান ধন আহিব যে আপোনাৰ বিশ্বাসেই নহ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক আমাৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক এটা গোপন আৰু চমৎকাৰী বস্তুৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিটো মহাশিৱৰাত্ৰিৰ দিনা অৱশ্যেই খাব। যদি আপুনি 15 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ দিনা এই বস্তুটো খায়, তেন্তে আগন্তুক সময়ত আপুনি ধনী হৈ উঠিব। বিশ্বাস নহ'লে 15 ফেব্ৰুৱাৰীৰ এই বিশেষ দিনটোত এবাৰ নিজেই চেষ্টা কৰি চাওক। কেৱল এই বস্তুবোৰ খোৱাৰ ফলতেই আপোনাৰ দৰিদ্ৰতা দূৰ হৈ যাব পাৰে। আগলৈ আপোনাৰ ইচ্ছা। কিন্তু যদি আপুনি এই উপায়টো কৰি লয়, তেন্তে আপোনাক ধনী হোৱাত কোনেও বাধা দিব নোৱাৰে। কাৰণ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনে এটা বিশেষ বস্তুৰ কথা ক'বলৈ গৈ আছোঁ, যদি আপুনি 15 ফেব্ৰুৱাৰীৰ মহাশিৱৰাত্ৰিৰ দিনা আমাৰ কোৱা অনুসাৰে শুভ মুহূৰ্ত চাই এই এটা বস্তু সেৱন কৰে, তেন্তে আপোনাৰ ঘৰত ধন-সম্পত্তি ইমান বৃদ্ধি পাব যে কেতিয়াও শেষেই নহ'ব। শিৱ মহাপুৰাণৰ কথাত ক'বলৈ গ'লে, 15 ফেব্ৰুৱাৰীৰ মহাশিৱৰাত্ৰিৰ দিনা যিসকল লোকৰ ঘৰত এই তিনিটা বস্তু বনাই খায়, সেইসকলৰ ঘৰত গোটেই বছৰ ধনৰ বৰষুণ হৈ থাকে। মহিলাসকলে 15 ফেব্ৰুৱাৰীৰ মহাশিৱৰাত্ৰিৰ ব্ৰত নিজৰ ইচ্ছা পূৰণ আৰু ঘৰত সুখ-সমৃদ্ধিৰ বাবেই ৰাখে। কুমাৰী কন্যাসকলেও এই ব্ৰত ৰাখিব পাৰে। যিসকলে বিয়া হ'বৰ বাবে ভাল দৰা বিচাৰি আছে, তেওঁলোকেও এই ব্ৰত ৰাখিব পাৰে। কাৰণ স্বয়ং মাতা পাৰ্বতীয়ে ভগৱান ভোলানাথক লাভ কৰাৰ বাবে এই ব্ৰত ৰাখিছিল। এনেদৰে চালে এই ব্ৰত যিকোনো মানুহেই ৰাখিব পাৰে। কিন্তু যদি আপুনি ব্ৰত ৰাখিব নোৱাৰে, তেন্তে কোনো সমস্যা নাই। যদি পূজা নকৰে, তাতো কোনো কথা নাই। কিন্তু 15 ফেব্ৰুৱাৰীৰ মহাশিৱৰাত্ৰিৰ দিনা এটা বস্তু অৱশ্যেই খাই ল'ব। ইয়াৰ ফলত আপোনাৰ ঘৰত ধন-সম্পত্তিৰ বৰ্ষা হ'ব। আজি মই যিবোৰ বস্তু খোৱাৰ কথা ক'বলৈ গৈ আছোঁ, সেইবোৰ খালে ভগৱান ভোলানাথ অত্যন্তই প্ৰসন্ন হয়। সেইবাবেই মহাদেৱৰ বিশেষ কৃপা লাভ কৰিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আধা-আধৰুৱাকৈ নাচাব। যিসকলে ভিডিঅ'টো মাজে মাজে কাটি কাটি চায়, এনে লোকসকলে জীৱনত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। সেয়েহে ভিডিঅ'টো আধা-আধৰুৱাকৈ এৰি নিদিব। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই মহাশিৱৰাত্ৰি সম্পূৰ্ণ 140 বছৰৰ পিছত এক অতি দুৰ্বল সুযোগত পৰিবলৈ গৈ আছে। 15 ফেব্ৰুৱাৰীৰ মহাশিৱৰাত্ৰিৰ দিনা আপুনি একো নাখালেও চলিব। পূজা-পাঠ বা ব্ৰত নাৰাখিলেও কোনো কথা নাই। কিন্তু এই এটা বস্তু অৱশ্যেই খাই ল'ব। ভগৱান ভোলানাথ আৰু মাতা লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ ঘৰত ইমান ধন আহিব যে আপুনি বিশ্বাসেই নকৰিব। ইয়াৰ লগতে আমি আপোনালোকক এইটোও ক'ম যে যিয়েই নহওক কিয়, 15 ফেব্ৰুৱাৰীৰ মহাশিৱৰাত্ৰিৰ দিনা এই ধৰণৰ আহাৰ ভুলতেও ঘৰত নবনাব বা নাখাব। যদি তেনে কৰে, তেন্তে গোটেই ঘৰ-পৰিয়াল কংগাল হৈ যাব। ইয়াৰ লগতে এই ভিডিঅ'টোত আমি আপোনালোকক এইটোও জনাম যে 15 ফেব্ৰুৱাৰীৰ মহাশিৱৰাত্ৰিৰ দিনা কি খালে আপোনাৰ জীৱনত মহাদেৱৰ বিশেষ কৃপা লাভ হয়। প্ৰিয় দৰ্শক, ইয়াৰ লগতে এই ভিডিঅ'টোত আমি এইটোও ক'ম যে 15 ফেব্ৰুৱাৰীৰ মহাশিৱৰাত্ৰিৰ দিনা ভুলতেও এই 5টা কাম নকৰিব। নহ'লে ধ্বংস হ'বলৈ বেছি সময় নালাগিব। যিসকল মাতৃ-ভগ্নীয়ে মহাশিৱৰাত্ৰিৰ এই বিশেষ দিনটোত এই 5টা কাম কৰে, তেন্তে তেওঁলোকৰ জীৱন নষ্ট হৈ যায়। তেওঁলোকৰ ঘৰত দৰিদ্ৰতা নামি আহে। আৰু যি ঘৰত মহাশিৱৰাত্ৰিৰ দিনা এই 5টা কাম কৰে, তেনে ঘৰৰ পৰা মা লক্ষ্মী আঁতৰি যায়। প্ৰিয় দৰ্শক, আমাৰ কাম হৈছে পৰামৰ্শ দিয়া। আমি মাত্ৰ পৰামৰ্শহে দিব পাৰোঁ। এতিয়া আপুনি এইবোৰ মানিব নে নামানিব সেয়া সম্পূৰ্ণ আপোনাৰ ইচ্ছা। কিন্তু এটা কথা অৱশ্যেই ক'ম, যদি মনত বিশ্বাস থাকে, তেন্তে আপোনাৰ জীৱনটো সুকলমে পাৰ হৈ যাব।
প্ৰিয় দৰ্শক, এতিয়া আপোনালোকৰ বেছি সময় নষ্ট নকৰি জনাওঁ 15 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ দিনা কোনটো বস্তু খাব, যিবোৰ খালে আপোনাক কৌটিপতি হোৱাত বিধাতাও বাধা দিব নোৱাৰিব। কিয়নো এইবাৰৰ শিৱৰাত্ৰি সম্পূৰ্ণ 144 বছৰৰ পিছত এনে এক অতি শুভ আৰু দুৰ্লভ সময়ত পৰিবলৈ গৈ আছে। মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ পৰ্ব হিন্দু ধৰ্মৰ লোকসকলৰ বাবে সকলোতকৈ শ্ৰেষ্ঠ আৰু মহান বুলি গণ্য কৰা হয়। তেনেহলে প্ৰথমে আমি আপোনালোকক মহাশিৱৰাত্ৰিৰ বিষয়ে অলপ তথ্য জনাই দিওঁ। এইবাৰৰ মহাশিৱৰাত্ৰি 2026ৰ পবিত্ৰ পৰ্ব দেওবাৰ 15 ফেব্ৰুৱাৰী 2026 তাৰিখে অতি শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে পালন কৰা হ'ব। কিয়নো এই দিনাই ফাল্গুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি পৰিছে, যাক ভগৱান শিৱৰ উপাসনাৰ বাবে সৰ্বশ্ৰেষ্ঠ তিথি বুলি ধৰা হয়। এই দিনা পুৱা প্ৰাতঃস্নান কৰি ভক্তসকলে মহাশিৱৰাত্ৰিৰ ব্ৰত ৰাখে আৰু সংকল্প লৈ ভগৱান ভোলানাথৰ আৰাধনাত সম্পূৰ্ণভাৱে লীন হৈ পৰে। এই ব্ৰত ফলাহাৰ আৰু নিৰাহাৰ হৈ সংযম আৰু শুদ্ধ আচৰণৰ সৈতে পালন কৰা হয়। মহাশিৱৰাত্ৰিৰ ৰাতিটো বিশেষ গুৰুত্বপূৰ্ণ বুলি ধৰা হয়, কিয়নো এই ৰাতিটোক সেই দিব্য ৰাতি বুলি মনা হয়, যিদিনা শিৱ আৰু শক্তিৰ মিলন হৈছিল। সেইবাবেই ৰাতি জাগৰণ কৰি 4টা প্ৰহৰত ভগৱান শিৱৰ পূজা কৰাটো অতি ফলদায়ক বুলি বিশ্বাস কৰা হয়। এই 4টা প্ৰহৰৰ ভিতৰত নিশিত কালৰ পূজাক সৰ্বাধিক শুভ আৰু ফলপ্ৰসূ বুলি গণ্য কৰা হয়। এনে বিশ্বাস আছে যে ভক্তসকলে সঁচা মন, সম্পূৰ্ণ শ্ৰদ্ধা আৰু নিয়ম অনুসাৰে মহাশিৱৰাত্ৰিৰ ব্ৰত আৰু পূজা কৰে, তেওঁৰ জীৱনৰ সকলো দুখ-কষ্ট, ৰোগ, ভয় আৰু বাধা নষ্ট হৈ যায়। লগতে তেওঁ সুখ, শান্তি, সমৃদ্ধি আৰু শেষত মোক্ষ লাভ কৰে। এয়াই শিৱৰাত্ৰিৰ পৰম উদ্দেশ্য আৰু ইয়াৰ আধ্যাত্মিক গুৰুত্ব। প্ৰিয় দৰ্শক, আগলৈ তথ্য জনোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ আছে। অনুগ্ৰহ কৰি এই ভিডিঅ'টো লাইকৰ সৈতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট বক্সত হৰ হৰ মহাদেৱ নিশ্চয় লিখিব। তেন্তে আহক এতিয়া আৰু বেছি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বিশেষ সময়টোত এইটো জনা অতি প্ৰয়োজনীয় যে শিৱৰাত্ৰিৰ ব্ৰতত কি খোৱা উচিত আৰু কি খোৱা উচিত নহয়। আজি আমি আপোনালোকক এই বিষয়ে সম্পূৰ্ণ তথ্য দিম। আহক জানি লওঁ শিৱৰাত্ৰিৰ ব্ৰতৰ সময়ত কি খাব লাগে আৰু কি খাব নালাগে। প্ৰথমে আহক আমি জানো শিৱৰাত্ৰিৰ ব্ৰতত কি খাব নালাগে। মহাশিৱৰাত্ৰিৰ দিনা ভুলতেও মাংস আৰু মদিৰাৰ সেৱন নকৰিব। ইয়াৰ ফলত কেৱল আপোনাৰ পূজাৰ মাহাত্ম্য নষ্ট হোৱাই নহয়, লগতে জীৱনত কিবা অশুভ ঘটনাও ঘটিব পাৰে। এই দিনা বেছি দেৰিলৈকে শুই নাথাকিব, কিয়নো দেৰিলৈকে শুলে আপোনাৰ ভাগ্যত বাধা আহিব পাৰে আৰু ভগৱান ভোলানাথ আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। মহাশিৱৰাত্ৰিৰ দিনা দালি, চাউল বা ঘেঁহুৰে বনোৱা খাদ্য সেৱন কৰা উচিত নহয়। এই দিনা আপুনি কেৱল ফল-মূল, গাখীৰ, চাহ আৰু কফি গ্ৰহণ কৰিব পাৰে। আৰু যদি আপুনি ভগৱান ভোলানাথক প্ৰসন্ন কৰিব বিচাৰে, তেন্তে এই দিনা ক'লা ৰঙৰ কাপোৰ পিন্ধাৰ পৰা বিৰত থাকিব। সম্ভৱ হ'লে গেৰুৱা বা ৰঙা ৰঙৰ কাপোৰ পিন্ধিব। ইয়াক অতি শুভ আৰু মংগলকাৰী বুলি মনা হয়। ইয়াৰ উপৰিও এই দিনা ভুলতেও পতি-পত্নীয়ে শাৰীৰিক সম্পৰ্ক স্থাপন নকৰিব, কিয়নো এনে কৰিলে ভগৱান ভোলানাথৰ ক্ৰোধ আপোনাৰ ওপৰত পৰিব পাৰে বুলি বিশ্বাস কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনা যিমান পাৰে দান কৰিব। দানে কেৱল আপোনাৰ পুণ্য বৃদ্ধি নকৰে, লগতে ভগৱান ভোলানাথৰ কৃপাও সদায় আপোনাৰ ওপৰত বৰ্তি থাকে। প্ৰিয় দৰ্শক, তেন্তে বলক এতিয়া আমি জানি লওঁ মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত কোন বস্তু অৰ্পণ কৰা উচিত আৰু কোনবোৰ বস্তু একেবাৰেই অৰ্পণ কৰা উচিত নহয়। যদি আপুনিও এই মহাশিৱৰাত্ৰিত ভগৱান ভোলানাথক প্ৰসন্ন কৰিব বিচাৰে, তেন্তে এই কথাবোৰ মনত গাঁত বান্ধি ল'ব। মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ ক্ষণত শিৱলিংগত কিছুমান বস্তু ভুলতেও অৰ্পণ নকৰিব, কিয়নো ইয়াৰ ফলত কেৱল আপোনাৰ ব্ৰত ভংগ হোৱাই নহয়, গোটেই জীৱনত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব
লাগিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আমি জানি লওঁ মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত কণ বস্তু অৰ্পণ কৰা উচিত। এইবোৰ বস্তু অৰ্পণ কৰিলে মহাদেৱ অতি সোনকালেই প্ৰসন্ন হয়। প্ৰথম বস্তু গংগাজল। গংগাজল ভগৱান ভোলানাথৰ বাবে অতি পবিত্ৰ বুলি মনা হয়। গংগা জলেৰে ভগৱান শিৱৰ অভিষেক কৰিলে মানসিক শান্তি আৰু সুখ লাভ হয়। দ্বিতীয় বস্তু কুঁহিয়াৰ বা কুঁহিয়াৰৰ ৰস। কুঁহিয়াৰৰ ৰস অতি পবিত্ৰ বুলি গণ্য কৰা হয়। শাস্ত্ৰ অনুসাৰে এইটো ভগৱান ভোলানাথক অৰ্পণ কৰাটো শুভ বুলি মনা হয়। ইয়াক প্ৰেমৰ দেৱতা কামদেৱৰ ধনু ৰূপেও ধৰা হয়। সেইবাবেই কুঁহিয়াৰৰ ৰস ভগৱান ভোলানাথক অৰ্পণ কৰিব। তৃতীয় বস্তু তিনিটা পাহি থকা বেলপাত। তিনিটা পাহি থকা বেলপাত ভগৱান ভোলানাথক অৰ্পণ কৰিব। এইটো ত্ৰিদেৱ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ প্ৰতীক বুলি মনা হয়। তিনিটা পাহি থকা বেলপাত অৰ্পণ কৰিলে শিৱলোক প্ৰাপ্তি হয় আৰু ইয়াক বিশেষ ফলদায়ক বুলি গণ্য কৰা হয়। চতুৰ্থ বস্তু ধতুৰাৰ ফুল। ধতুৰাৰ ফুল ভগৱান ভোলানাথৰ অতি প্ৰিয়। এই ফুল সাধাৰণতে বগা ৰঙৰ হয় আৰু ঔষধীয় গুণেৰে পৰিপূৰ্ণ। মানসিক শান্তি লাভ কৰিবলৈ ধতুৰাৰ ফুল শিৱলিংগত অৰ্পণ কৰিব। পঞ্চম বস্তু ৰূপেৰে নিৰ্মিত নাগ-নাগিনী। মহাশিৱৰাত্ৰিৰ দিনা ৰূপৰ নাগ-নাগিনীৰ জোৰা ভগৱান ভোলানাথক অৰ্পণ কৰিব। ই নাগদোষ দূৰ কৰে আৰু ঘৰত সুখ-শান্তি আনে বুলি বিশ্বাস কৰা হয়। ষষ্ঠ বস্তু ধতুৰাৰ ফুল। ধতুৰাৰ ফুলো ভগৱান ভোলানাথৰ প্ৰিয়। ইয়াক অৰ্পণ কৰিলে শত্ৰুৰ ভয় দূৰ হয় আৰু ধন সম্পত্তি উন্নতি হয় বুলি মনা হয়। সপ্তম বস্তু ভাং। ভগৱান ভোলানাথে হালাহল বিষ পান কৰিছিল। সেইবাবেই ভাং ভগৱানৰ অতি প্ৰিয় বুলি ধৰা হয়। শিৱৰাত্ৰিৰ দিনা ভাঙৰ পাত, গাখীৰ বা পানীত মিহলাই ভগৱান ভোলানাথৰ অভিষেক কৰিব। ইয়াৰ ফলত ৰোগৰ পৰা মুক্তি লাভ হয় বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, এই সকলোবোৰ কথা মনত ৰাখি যদি আপুনি ভগৱান ভোলানাথৰ পূজা কৰে তেন্তে নিশ্চয়ভাৱে ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ সৈতে থাকিব। মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ ক্ষণত আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু শান্তি কঢ়িয়াই আনক। ভগৱান ভোলানাথৰ আশীৰ্বাদ সদায় আপোনাৰ সৈতে থাকক তাৰে আশাৰে আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।